মই MLA হৈয়ে আছোঁ আৰু MLA আকৌ হোৱাৰ বাবে মই খুব এটা সাংঘাতিক মানে হেৰি কৰিব নালাগে, কৈ ফুৰিব নালাগে, সেইটো নিজে নিজেই মানে উৰি উৰি আহি চিলাৰ দৰে টিকেট মোৰ মূৰৰ ওপৰতে পৰিব। মানে ভবাতকৈও বেছি মই বিশ্বাসী যে মই আকৌ ইলেকশ্যন খেলিম বিজেপিৰ টিকেটত পদুম ফুলৰ জৰিয়তে। সকলোৱে ক'ব পাৰে যে মই ইলেকশ্যন খেলিম, মই টিকেট পাম, এইটো অধিকাৰ মই কেনেকৈ খৰ্ব কৰিম। চবৰে নিজৰ নিজৰ এটা হেৰি ইচ্ছা প্ৰকাশ কৰাৰ মিডিয়া আছে, বহুত ধৰণৰ সুবিধা আছে, প্ৰকাশ কৰক। তেওঁলোকে আশা কৰিছে টিকেট পোৱা নোপোৱাটো বিজেপিহে চিন্তা কৰিব কাক দিব লাগে, আৰু মই নিজেইটো অভাৰ মোৰ মানে ভবাতকৈও বেছি মই বিশ্বাসী যে মই আকৌ ইলেকশ্যন খেলিম বিজেপিৰ টিকেটত পদুম ফুলৰ জৰিয়তে আৰু জয়লাভ কৰি আগৰ দৰেই যেনেকৈ কোনোবা দুই এটা চেনেলে হয়তো কাৰোবাৰ নাম কৈ আছে, সেইবোৰ কাৰণবিলাকতো আপোনালোকে জানেই নহয় কি কাৰণত কৈ আছে, আৰু মানুহেহে জানিব কাক টিকেট দিলে জিকাত সহজ হ'ব, মানুহে চিন্তা কৰিব। আৰু মই নিজেই নিশ্চিত, কাৰণ ডিমৰীয়া ফালৰ জেগা এলেকাৰ কাৰণে ডিমৰীয়া চিডিউল কাষ্ট হোৱাৰ কাৰণে মই খেলিব নোৱাৰা হ'ব, কাৰণে সোণাপুৰ, চন্দ্ৰপুৰ, ডিমৰীয়া, দৰতাম, মাৰকাং, হহৰা, বগীবাৰী, মালৈবাৰী এই গোটেই মানুহখিনিয়ে, তেতেলীয়া গোটেই মানুহখিনিয়েতো ক্ষেত্ৰী দুখ পাইছে যে আমি আপোনাক এৰিব লগা হোৱাৰ কাৰণে দুখিত। SC নোহোৱাহেঁতেনতো মই বিপদতে পৰিলোহেঁতেন, দুটা সমষ্টিত কোনটোত খেলিম, কাৰণ সেইখিনি মানুহেতো মোক এই নিদিলেহেঁতেন চাগে। এতিয়া 33 কোটি দেৱতা মই কিয় কৈছোঁ, 33 নম্বৰটো আগত আছিলে দিছপুৰ 52, এইবাৰ হৈ গ'ল ডিমৰীয়া 34, দিছপুৰ 33 হোৱাৰ কাৰণে মই 33 মানে 33 কোটি দেৱতাৰ আকৌ মন্দিৰটো আমাৰ ইয়াত আছে নৰকাসুৰত, 33 কোটি দেৱতাৰ। মই সেইকাৰণে কৈছোঁ এইবাৰ MLA হ'লে মই 33 কোটি দেৱতাৰ MLA হ'ম, সেইকাৰণে কৈছোঁ। মানুহখিনিকে মই যেনিবা দেৱতাই বুলি হেৰি কৰিছোঁ, মানে এটা স্বীকৃতি দিছোঁ যে তেওঁলোকৰ দেৱতা, কাৰণ 33 কোটি দেৱতাৰ মন্দিৰটো অসমত ক'ত আছে মই নাজানো, কিন্তু নৰকাসুৰত আছে। সেইটো আকৌ অকণমান সজাই পৰাই ল'ব লাগিব জিকি অহাৰ পিছত। আপোনালোকৰ দলৰে জয়ন্ত কুমাৰ দাসে নিৰ্বাচনী প্ৰচাৰ চলাই আছে এক প্ৰকাৰ, তেওঁ ইতিমধ্যে কৈছে যে ভাবি বিধায়ক বুলি ঘোষণা কৰিছে। বাৰু মই দুখ অকণো নাপাওঁ দেই, তেনেকৈ অলপ কোনোবাই যদি শান্তি পায় তেনেকৈ কয় পাওক, মোৰ তাত ক্ষতি কৰাৰ কি অধিকাৰ নাই নহয়, চবেই কওক তেনেকৈ, তেওঁলোকৰ শান্তি ব্যাঘাত কৰাৰ হেৰি কৰাত মোৰ অধিকাৰ নাই, গতিকে ক'বলৈ সুবিধা পাইছে কৈছে আৰু সেইটোৱে কথা। আৰু মই তেনেকৈ নকওঁ, কাৰণ মই দিছপুৰৰ 33 নং দিছপুৰৰ কেণ্ডিডেট, যিহেতু মই নিজে ভাবিছোঁ আৰু মই MLA হৈয়ে আছোঁ, আৰু MLA আকৌ হোৱাৰ বাবে মই খুব এটা সাংঘাতিক মানে হেৰি কৰিব নালাগে, কৈ ফুৰিব নালাগে, সেইটো নিজে নিজেই মানে উৰি উৰি আহি চিলাৰ দৰে টিকেট মোৰ মূৰৰ ওপৰতে পৰিব। জ্যেষ্ঠ আৰু কনিষ্ঠটো সদায় মানে ফিজিকেলি ফিটনেছৰ কথাটো আছে, মানসিকভাৱে শাৰীৰিকভাৱে। মই এদিন মোক জ্যেষ্ঠ নাগৰিকৰ সদস্য পদ গোস্বামী উপাধি এজনে মোক ঘৰলৈ গৈছিল যে আপুনি জ্যেষ্ঠ নাগৰিকৰ সদস্য পদ ল'ব লাগে, তেতিয়া মোৰ জ্যেষ্ঠ নাগৰিকৰ সদস্য পদ ল'ব পৰা একেবাৰে সময় হ'লেই, পাৰহে হ'ল। মই তেওঁক কৈছোঁ যে মই জ্যেষ্ঠ নাগৰিক হ'ব নোখোজোঁ, মই কনিষ্ঠ নাগৰিকে হৈ থাকিব খুজিছোঁ, কাৰণ কিয় সেইধৰণে মোৰ বডি ফিজিকেল ফিটনেছ আৰু মনৰ যিটো হেৰি, মন আৰু মগজু আৰু শৰীৰ চবকে সুৰক্ষা ভালকৈ ৰখাটোৱে যিহেতু মোৰ জীৱনৰ অন্য এটা হেৰি ব্ৰত এটা, গতিকে মই ফটককৈ জ্যেষ্ঠ নাগৰিকৰ লিষ্টত মোৰ নামটো নোসোমাব এই বুলিহে মই কৈছোঁ। আজি মই জ্যেষ্ঠ নাগৰিকৰ আজি মোক মাতিছে তেখেতসকলে, মই ভাল পাইছোঁ, ন' ডাউট মোৰ বয়সে মোক জ্যেষ্ঠ নাগৰিক হিচাপেই হেৰি কৰিব, কিন্তু মই নিজে জ্যেষ্ঠ নাগৰিকৰ লিষ্টখনলৈ মোৰ নামটো সোমাব খোজা নাই, মই কনিষ্ঠ নাগৰিক হিচাপেই কাম কৰি যাম। আৰু কোনোবাই যদি জ্যেষ্ঠ নাগৰিক মোক কৈছে কওক, তাতো মই বেয়া নাপাওঁ, কাৰণ জ্যেষ্ঠ নাগৰিকৰ সন্মানটো অলপ বেছি কনিষ্ঠতকৈ, গতিকে সেই সন্মানখিনিও তেওঁলোকে দি আছে, দি থাকক, মই সেইখিনি গ্ৰহণ কৰিম। কোনে মই খেলিবই নালাগে, টিকেট পামেই যেতিয়া, যিটো মানুহে টিকেট পাবই সি নিৰ্দলীয় কথা কিয় ভাবিব, সেইবিলাক ভবাৰ কোনো প্ৰয়োজন নাই নহয়। 2জন 10জন থাকক 50জন থাকক, মোৰ কি আহে যায়।